পানীৰে ভৰা গৰখীয়া পুখুৰী গাঁও। এই পৌৰাণিক পুখুৰীখনৰ গাতে লাগি আছে পৰিষ্কাৰ পানী যোগান আঁচনি। উত্তৰে ব্ৰহ্মযজ্ঞ মন্দিৰ, সন্মুখত জিৰণি চৰা। আহক বাহিৰৰ সকলো আই বাবা, ভাতৃ ভগ্নী, বন্ধু বান্ধৱসকল আপোনাসকলক আমন্ত্ৰণ কৰিছোঁ। আহোঁতে যাওঁতে গাড়ীৰে আহিলেও বা গাড়ীৰ পৰা নামিলেও এই পুখুৰীখনৰ সন্মুখত নামি আমাৰ গৰখীয়া পুখুৰীৰ দৃশ্যটো এপাক চাই যাব। এইখিনি দেখিছোঁ। তাৰপিছত এতিয়া আৰম্ভ হ'ল বিহুৰ সম্পৰ্কে ক'বলৈ। বিহুৰ সম্পৰ্কে ক'বলৈ যোৱাৰ আগতে গৰখীয়া পুখুৰীৰ ইতিবৃত্তটো ক'ব লাগিছিলে, কিন্তু গৰখীয়া পুখুৰীৰ ইতিবৃত্ত যদি আৰম্ভৰ পৰা শেষলৈ ক'বলৈ যাওঁ 3 ঘণ্টা সময় লাগিব। তেতিয়া সেইখিনি ক'বলৈ যাওঁতে গৰখীয়া পুখুৰী গাঁৱৰ সম্পৰ্কে যদি মানুহে নাজানে, যদি কোৱা নহয়, তেতিয়াহ'লে আধা হৈ থাকিব। অৰ্থাৎ গাঁওখন যেতিয়া প্ৰতিষ্ঠা হৈছিল তাৰ 3-4 বছৰৰ পাছত মই আহি এইখিনি পাইছিলোঁ। তেতিয়া সৰু আছিলোঁ, তেতিয়াৰ পৰা মই যিখিনি দেখিছিলোঁ, যিখিনি পাইছিলোঁ, যিখিনি মানুহ পাইছিলোঁ, মানুহবিলাকৰ কেনেকুৱা মৰম চেনেহ ব্যৱহাৰ পাইছিলোঁ, সকলোবোৰ মোৰ এখন খাতাত নোট কৰা আছে। এদিন যদি সুবিধা পাওঁ, এই সুবিধাটো সেইখিনি মই আপোনাসকলক জনাব পাৰিম বুলি মই ভাবি লৈছোঁ। অকল খেতি বাতি কৰাতে গৰখীয়া পুখুৰী যথেষ্ট নহয়। প্ৰথম এই গোটেই বৃহৎ অঞ্চলত নাটক কৰা গৰখীয়া পুখুৰী প্ৰথম আছিল। সেইবিলাক বহুতে নাজানে। কোন কোন গাঁৱত কেনেকৈ নাটক কৰিছিল, কি কৰিছিল, কি অৱস্থাত কৰিছিল, সেইবিলাক চব মোৰ তথ্য যোগাৰ আছে। গাঁৱত কোন কোন বৃদ্ধ লোক আছিলে, জ্যেষ্ঠ নাগৰিক, এই জ্যেষ্ঠ নাগৰিকসকলে প্ৰথমৰ পৰা কি কি কৰি গৈছিল আৰু কেনেকৈ তেখেতসকলে আমাক ল'ৰা ছোৱালীবোৰক, মহিলাসকলক ব্যৱহাৰ কৰি গৈছে, সেই কথাটো চব মোৰ তথ্যত পাব। মই